আজিৰ দিনটোত আমাৰ হৃদয় দুখে ভৰি গৈছে। অসমবাসীৰ প্ৰাণ, অসমীয়া সংগীতৰ অমৰ নক্ষত্ৰ আমাৰ জুবিন দা আজি আমাক এৰি আঁতৰি গ'ল। তেওঁ কেৱল এজন গায়ক নহয়, তেওঁ আছিল আমাৰ জীৱনৰ প্ৰতিটো অনুভৱৰ অনুবাদক। প্ৰেমৰ সুৰ, দুখৰ সুৰ, বিপ্লৱৰ সুৰ, সকলোৰে মাজত তেওঁ আছিল এক অনন্য সুৰৰ সম্ৰাট। যেতিয়া জীৱনত একান্ত দুখ আহিছিল, তেওঁৰ গানেই আমাক শক্তি দিছিল। যেতিয়া আনন্দে বুকু ভৰাই তুলিছিল, তেওঁৰ সুৰে সেই মুহূৰ্তক অধিক শ্ৰেষ্ঠ কৰি তুলিছিল। অসমীয়া সংস্কৃতি, অসমীয়া চিন্তা, অসমীয়া চেতনাক তেওঁ নিজৰ গীতত, নিজৰ কলাত জীৱনলৈকে বিয়লি বান্ধি থৈ গ'ল। তেওঁ আছিল শিল্পী, কিন্তু একেলগে এজন বিদ্ৰোহী আত্মা, এজন দায়িত্বশীল অসমীয়া, এজন জীয়াই থকা অনুভৱ। আজিৰ পৰা তেওঁৰ শৰীৰ হয়তো আমাৰ মাজত থাকিব নোৱাৰে, কিন্তু তেওঁৰ কণ্ঠ, তেওঁৰ সুৰ, তেওঁৰ সৃষ্টি আমাৰ প্ৰজন্মতে নহয়, আহিবলগীয়া শতাব্দীলৈও অমৰ হৈ থাকিব। প্ৰিয় জুবিন দা, আপোনাৰ সুৰ আমাৰ বুকুত, আমাৰ ৰক্তত, আমাৰ আত্মাত সদায় বজাই থাকিব। আপোনাৰ নাম, আপোনাৰ গীত, আপোনাৰ স্মৃতি আমাৰ হৃদয়ৰ অন্তৰত চিৰদিন জীয়াই থাকিব। বিদায় জুবিন দা, আপুনি আমাক এৰি গ'লেও আমাৰ হৃদয়ৰ প্ৰতিটো স্পন্দনত, আমাৰ অসমীয়া চেতনাৰ প্ৰতিটো ঢৌত আপুনি চিৰদিনৰ বাবে জীৱন্ত।